নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজি আসাম DLED পেট এক্সামৰ 2025 বৰ্ষৰ ফুল মক টেষ্ট লৈ আহিছো আৰু তোমালোকে এই মক টেষ্টটো সম্পূৰ্ণকৈ দিবলৈ যত্ন কৰিবা। এই মক টেষ্টটো শেষ হোৱাৰ লগে লগে মই বহুতো প্ৰশ্ন আনিছো যিটো নেকি কিতাপৰ পৰা ডাইৰেক্ট আনিছো। ইয়াত কুৱেশ্যন হিচাপত লৈ অহা নাই। তোমালোকে ভিডিঅ'টো শেষলৈকে চাব। বহুখিনি উৎসৱ পাৰ্বণ বা তাৰিখ আৰু কিছুমান সমাজ বিজ্ঞানৰ প্ৰশ্নৰ উত্তৰবিলাক লৈ আহিছো। মই প্ৰশ্নৰ বাৰে বাৰে কৈছো প্ৰশ্নৰ হিচাপত লৈ অনা নাই, ডাইৰেক্ট কিতাপৰ পৰা মই ফটোটো মাৰি ফালে লৈ আহিছো। মই 20টা প্ৰশ্ন লৈ আহিছো। প্ৰথমতে MCQ, এইখিনি তোমালোকে সম্পূৰ্ণকৈ দিবলৈ যত্ন কৰিবা। প্ৰথম প্ৰশ্নটি হৈছে অসমীয়া ব্যাকৰণ কাৰ দ্বাৰা ৰচিত? প্ৰথম প্ৰশ্নটি হৈছে অসমীয়া ব্যাকৰণ কাৰ দ্বাৰা ৰচিত? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, সত্যনাথ বৰা। সত্যনাথ বৰাদেৱৰ ৰচিত। নেক্সট কুৱেশ্যন, মোৰ জীৱন সোঁৱৰণ কাৰ আত্মজীৱনী? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। মোৰ জীৱন সোঁৱৰণ এ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমজন সাহিত্য অকাডেমী বঁটা প্ৰাপক কোন? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন চি, যতীন্দ্ৰনাথ দুৱৰা। অপশ্যন চি। নেক্সট কুৱেশ্যন, বৰগীত কোনে ৰচিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, শংকৰদেৱ। প্ৰথম বুলি ক'লে শংকৰদেৱ হ'ব আৰু কোন সকলে ৰচিত কৰিছিল বুলি ক'লে শংকৰদেৱ আৰু মাধৱদেৱ হ'ব। নেক্সট কুৱেশ্যন, সূৰ্যৰ পাৰ হ'বলৈ দিয়া কাৰ ৰচনা? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন চি, নৱকান্ত বৰুৱা। অপশ্যন চি। নেক্সট কুৱেশ্যন, ইয়াত উত্তৰটো ওলাই থাকিল বাৰু। 2023 চনৰ সাহিত্য অকাডেমী বঁটা কোনে পাইছিল বা পাইছে? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন ডি, প্ৰণৱজ্যোতি ডেকা। মষ্ট ইম্পৰ্টেণ্ট হয় দেই গোটেইখিনি। নেক্সট কুৱেশ্যন, ৰংবিলান্তি উপন্যাসটো কোনে লিখিছিল? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন বি, ডক্টৰ পাৰ্থপ্ৰতিম পাঞ্জা। নেক্সট কুৱেশ্যন, অসমীয়া অভিধান নামৰ প্ৰথম অভিধানটো কোনে লিখিছিল? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন এ, হেমচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, প্ৰেম আখ্যান কাৰ কাব্য? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন ডি, ইয়াৰ এটাও নহয়। নেক্সট কুৱেশ্যন, কাক জনতা সাহিত্য বঁটা 2022 চনত দিয়া হয়? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন কি হ'ব? কিটো হ'ব? মই অপশ্যনটো লৈ অনা নাই বাৰু, তোমালোকৰ বাবে ৰাখিছিলোঁ এইটো তোমালোকে কমেণ্টত জনাই দিবা। নেক্সট কুৱেশ্যন, আধা লিখা দস্তাবেজ কোনে লিখিছে? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন বি, ইন্দিৰা গোস্বামী বা মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন, জোনাকী আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত ব্যক্তি কোনসকল? তলত দিয়া কোনসকল? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন ডি, সকলো উপযুক্ত। ওপৰত দিয়া তিনিটাও হ'ব। নেক্সট কুৱেশ্যন, মোৰ সত্যৰ অন্বেষণ কোনে লিখিছিল? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন ডি, মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন, এৰি অহা দিনবোৰ কাৰ আত্মজীৱনী? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন ডি, নলিনীবালা দেৱী। মষ্ট ইম্পৰ্টেণ্ট হয় এইবোৰ গোটেইখিনি, প্ৰিভিয়াছ ইয়াৰ হয়। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভা প্ৰতিষ্ঠিত হয় কেতিয়া? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন এ, 1917 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম পদ্যকাব্য কবি কি? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন বি, হৰিশ্চন্দ্ৰ উপাখ্যান। নেক্সট কুৱেশ্যন, মাটিত কপৌ ফুল কোনে লিখিছে? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন ডি, হেমন্ত কুমাৰ ভঁৰালীয়ে। নেক্সট কুৱেশ্যন, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰথম গল্প সংকলনটোৰ নাম কি? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন ডি, প্ৰহৰী, 1963।
নেক্সট কুৱেশ্যন মৰিৰাম দেৱান নাটকখন কোনে লিখিছিল ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন ডি বেণুধৰ শৰ্মা নেক্সট কুৱেশ্যন ভাস্কৰ পত্ৰিকাৰ প্ৰথম সম্পাদক কোন ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন এ নৰেশ কলিতা নেক্সট কুৱেশ্যনখিনি মই গোটেইখিনি প্ৰথমতে কৈছোঁ তোমালোকক গোটেইখিনি মই কিতাপৰ পৰা উঠাই লৈ আহিছোঁ সেইখিনি তোমালোকে ভালকৈ চাই ল'বা মই এতিয়া যিখিনি দি যাম সকলো তোমালোকে মনত ৰাখি ল'ব নতুবা তোমালোকে লিখি থবা আজিয়েই শেষ ভিডিঅ'টি হ'ব DLED পেড এক্সামৰ বাবে আৰু তোমালোকে অহাকালি তোমালোকৰ এক্সামটো আছে সেই গতিকে তোমালোকে এইখিনি ভালকৈ ৰিভিজন কৰি যাবা প্ৰথম আমি বায়ুমণ্ডলৰ উত্তাপ জোখা সঁজুলি এইটো চাব লাগিব হয়নে থাৰ্মোমিটাৰটো হৈছে বায়ুমণ্ডলৰ উত্তাপ জোখা সঁজুলি নেক্সটতে হৈছে বেৰোমিটাৰটো কি বায়ুমণ্ডলৰ চাপ জোখা সঁজুলি থাৰ্মোমিটাৰ হৈছে উত্তাপ আৰু বায়ুমণ্ডলৰ যিটো নেকি চাপ সেইটো জোখা সঁজুলিটো হৈছে বেৰোমিটাৰ নেক্সট ৰেইন গছ বৰষুণৰ পৰিমাণ জোখা সঁজুলি বৰষুণ পৰিমাণ কিমান হৈছে বা কিমান বৰষুণ পৰিমাণটো জুখিবৰ বাবে ৰেইন গছ ব্যৱহাৰ কৰা হয় আৰু এইখিনিতে তোমালোকে ভাবিব পাৰা এইটো ক'ৰ পৰা আনিছে এইটো মই ক্লাছ 5ৰ পৰা আনিছোঁ ক্লাছ 5ৰ যিটো নেকি পৰিৱেশ সেইখনত বহুখিনি গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ বা কিতাপখনত বহুখিনি তথ্য দিয়া আছে সেইখিনিৰ পৰা মই গোটেইখিনি লৈ আহিছোঁ আৰু 6ৰ পৰাও কিছুমান লৈ আহিছোঁ তোমালোকে শেষলৈকে চাব গোটেইখিনি ইম্পৰ্টেণ্টে হয় মই যিখিনি আনিছোঁ নেক্সট হৈছে দিশদৰ্শী সূচক বতাহৰ দিশ জোখা সঁজুলি দিশদৰ্শী সূচক নেক্সট এনিমিটাৰ বতাহৰ গতিবেগ জোখা সঁজুলি বতাহৰ গতিবেগ জোখা সঁজুলিবোৰ হৈছে এনিমিটাৰ নেক্সট বায়ু মোজা বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰা সঁজুলি নেক্সট হাইগ্ৰমিটাৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা সঁজুলি নেক্সট হৈছে ভিটামিনৰ অভাৱ ঘটিলে কি ৰোগ হয় ইয়াত প্ৰথমটো হৈছে ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমি যায় আৰু কুকুৰিকণা ৰোগ হয় আমি প্ৰথমতে জানিব লাগিব যে ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগ হয় নেক্সট ভিটামিন বিৰ অভাৱত বেৰি বেমাৰ হয় ইয়াৰ ফলত মাংসপেশীবোৰ দুৰ্বল হয় ভিটামিন বিৰ অভাৱত কি ৰোগ হয় বেৰি নেক্সট ভিটামিন চিৰ অভাৱ হ'লে দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু দাঁতৰ আলু ওখহে ভিটামিন ডিৰ অভাৱত হাড়ৰ গঠন দুৰ্বল হয় ইয়াৰ অভাৱত সাধাৰণতে কেঁচুৱাৰ পয়া লগা বেমাৰ হয় হাড় কোমল আৰু বেকা হয় ভিটামিন ইৰ অভাৱৰ বাবে মাংসপেশীবোৰ বিকাৰ হয় নেক্সট ভিটামিন কেৰ অভাৱত শৰীৰত কটা চিঙা হ'লে সোনকালে তেজ বন্ধ নহয় যেতিয়া আমাৰ ভিটামিন কেৰ অভাৱ হ'ব যদিবা কেনেবাকৈ আমাৰ দেহত কাটে তেতিয়াহ'লে আমাৰ তেজ বন্ধ নহয় যেতিয়া ভিটামিন কেৰ অভাৱ হয় আৰু তোমালোকক এইখিনিতে মই প্ৰশ্ন সুধো ভিটামিন 12ৰ অভাৱত যিটো নেকি ভিটামিন 12 সেইটোৰ অভাৱত কি ৰোগ হয় তোমালোকে মোক কমেণ্ট জনাই দিবচোন নেক্সট বায়ু মাটি উদ্ভিদ সৌৰশক্তি আদিৰ দৰে কিছুমান প্ৰাকৃতিক সম্পদৰ বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় এইবোৰক নৱীকৰণক্ষম সম্পদ বোলে যিবোৰ আমি ব্যৱহাৰ কৰাৰ পিছতো আমাৰ পৃথিৱীৰ পৰা বা আমাৰ পৰা শেষ হৈ নাযায় সেইবোৰক কি বুলি কয় নৱীকৰণক্ষম সম্পদ বোলে নেক্সটতে হৈছে আনহাতে কয়লা খনিজ পদাৰ্থ খাৰুৱা তেল আদি এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত ই সম্পদ পুনৰ সৃষ্টি হ'বলৈ বহুত দীঘলীয়া সময় লাগে এইবোৰক অনৱীকৰণক্ষম সম্পদ বোলে মানে তোমালোকে এটা কথা বুজিবা আমি যিবোৰ মাটি পানী বায়ু যিবোৰ আমি ব্যৱহাৰ কৰোঁ সেইখিনি আমাৰ
পৃথিৱীৰ পৰা নিশেষ হৈ নাযায় আৰু সেই নিশেষ হৈ নোযোৱাৰ বাবে তেওঁলোকক বা সেইটো কি বুলি কোৱা হয় নৱীকৰণক্ষম সম্পদ নেক্সটতে হৈছে যিবোৰ আমাৰ পৃথিৱীৰ মাজৰ পৰা এবাৰ ব্যৱহাৰ কৰাৰ পিছত নিশেষ হৈ যায় সেইবোৰক অনৱীকৰণক্ষম সম্পদ বোলে এইখিনিতে মোষ্ট ইম্পৰ্টেণ্ট হৈছে চনটো 1889 চনত ইংৰাজসকলে প্ৰথমতে ডিগবৈ খাৰুৱা তেল সন্ধান পায় মই যিখিনি তালিকাত দি দিছোঁ এইখিনি তোমালোকে মনত ৰাখি ল'বা আৰু ভালকৈ এবাৰ পঢ়ি চাবা প্ৰথম পইণ্টটো চোৱা তোমালোকে বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয় 21 মাৰ্চ তাৰিখে নেক্সটতে হৈছে বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয় 22 মাৰ্চ তাৰিখে আৰু বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয় 22 মে তাৰিখে ইয়াত তোমালোকে কনফিউজ নহবা যে 22 মাৰ্চ আৰু 22 মে বিশ্ব জল দিৱসটো হৈছে 22 মাৰ্চ আৰু বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস হৈছে 22 মে তোমালোকেতো সকলোৱে জানে বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় 5 জুন শেষৰটি হৈছে বিশ্ব বন্যপ্ৰাণী দিৱস কেতিয়া পালন কৰা হয় ইয়াত কোনো ধৰণৰ তাৰিখ নাথাকে কিন্তু অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হয় অক্টোবৰ মাহৰ প্ৰথম সপ্তাহটোৰ যিকোনো বাৰ হ'ব পাৰে ৰবিবাৰ সোমবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ যিকোনো এটা বাৰ হ'ব পাৰে নিৰ্দিষ্ট কিন্তু প্ৰথম সপ্তাহটোত পালন কৰা হয় অক্টোবৰৰ বিশ্ব বন্যপ্ৰাণী দিৱস এইখিনি গোটেইখিনি গুৰুত্বপূৰ্ণ আৰু ইয়াত যোৱা বৰ্ষত 2024 বৰ্ষত ডিএলএড এক্সামত ইয়াত আহি গৈছে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কেই তাৰিখে বা কিমান তাৰিখে পালন কৰা হয় এনেকুৱা প্ৰশ্ন এটা আহিছিলে ইয়াৰ সঠিক উত্তৰটো তোমালোকে এতিয়া গম পাই যাবা যে 22 মে ঠিক আছে এইখিনি তোমালোকে গোটেইখিনি মনত ৰাখি ল'বা গোটেইখিনি মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু যিমানখিনি ইম্পৰ্টেণ্ট সেইখিনিহে মই লৈ আহিছোঁ ফটো মাৰি পেলাই ইয়াত ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় 2024 বৰ্ষত এইটো আহি গৈছে ভূমিকম্প জোখা যন্ত্ৰটো হৈছে সিসমোগ্ৰাফ যন্ত্ৰৰ দ্বাৰা ভূমিকম্প জোখা হয় ইয়াক কেনেকৈ জোখা হয় ৰিক্টাৰত জোখা হয় আৰু ইয়াৰ স্কেলটোত 1ৰ পৰা কিমানলৈকে থাকে তোমালোকে কমেণ্টত জনাই দিবাচোন ইয়াত প্ৰথম খাৰুৱা তেল কেতিয়া আৱিষ্কাৰ কৰিছিল ব্ৰিটিছসকলে কিমান তাৰিখত 1866 চনত নেক্সটতে হৈছে 1825 চনত অসমত প্ৰথম কয়লা খনিৰ আৱিষ্কাৰ হৈছিল এতিয়া প্ৰশ্নটো আহিব পাৰে অসমত প্ৰথম কয়লা খনিৰ আৱিষ্কাৰ কেতিয়া হৈছিল তেতিয়া দিয়া থাকিব চনটো 1825 1830 1818 1820 এনেকুৱা থাকিব পাৰে অপচন গিটা আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব 1825 তৃতীয়টো হৈছে 1837 চনত অসমত প্ৰথমখন চাহ বাগিচা স্থাপন হৈছিল অসমত কেতিয়া প্ৰথমখন চাহ বাগিচা হৈছিল প্ৰশ্নটো এনেকুৱা ধৰণৰ আহিব পাৰে 1837 চনত আৰু পোন প্ৰথমে ক'ত হৈছিল কোনখন ডিস্ট্ৰিক্ট তোমালোকে মোক কমেণ্টত জনাই দিবা চতুৰ্থটো হৈছে 1858 চনত বৰুৱা বামুণ গাঁৱত চেনী উদ্যোগ স্থাপন হৈছিল মোষ্ট ইম্পৰ্টেণ্ট হয় এইগিটা মই অসমৰ আৰু গোটেইখিনি ভাৰতবৰ্ষৰ ৰাজ্যৰ ৰাজধানীসমূহ লৈ আহিছোঁ তোমালোকে যদি কোনোবাৰ মনত নাই তেতিয়াহ'লে তোমালোকে পুনৰবাৰ চাব পাৰিবা আৰু তোমালোকৰ ভিতৰত যদি কাৰোবাৰ মনত আছে তেতিয়াহ'লে তোমালোকে পুনৰ এইটো ৰিভিজন কৰিব পাৰা প্ৰথম হৈছে অসম দিছপুৰ অৰুণাচল প্ৰদেশ ইটানগৰ মেঘালয় শ্বিলং মণিপুৰ ইম্ফল মিজোৰাম আইজল নাগালেণ্ড কোহিমা ছিকিম গেংটক পশ্চিমবংগ কলকাতা বিহাৰ পাটনা ঝাৰখণ্ড
ৰাঁচী, উৰিষ্যা, ভুৱনেশ্বৰ, ছত্তীশগড়, ৰায়পুৰ, অন্ধ্ৰপ্ৰদেশ, অমৰাৱতী, ৰাজস্থান, জয়পুৰ, ত্ৰিপুৰা, আগৰতলা, কেৰেলা, থিৰুৱন্তপুৰম, কৰ্ণাটক, বেংগালুৰু, গোৱা, পানাজী, গুজৰাট, গান্ধীনগৰ, মহাৰাষ্ট্ৰ, মুম্বাই, মধ্যপ্ৰদেশ, ভোপাল, উত্তৰ প্ৰদেশ, লক্ষ্ণৌ, উত্তৰাখণ্ড, দেৰাডুন, পাঞ্জাৱ, চণ্ডীগড়, হিমাচল প্ৰদেশ, চিমলা, হাৰিয়ানা, চণ্ডীগড়, তেলেংগানা, হায়দৰাবাদ, তামিলনাডু, চেন্নাই। নেক্সট আমি চেণ্ট্ৰেল ষ্টেটৰ কেপিটেলখিনি চাম এতিয়া। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নাম, ৰাজধানী: আন্দামান নিকোবৰ দ্বীপপুঞ্জ, পৰ্ট ব্লেয়াৰ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, দমন, ইয়াৰ ৰাজধানী হৈছে দমন। দিল্লী, নতুন দিল্লী, জম্মু আৰু কাশ্মীৰ, শ্ৰীনগৰ, জম্মু। নেক্সট লাক্ষাদ্বীপ, কভাৰটি, পুডুচেৰী, পণ্ডিচেৰী, চণ্ডীগড়, লাডাখ, লেহ। এইখিনি হৈছে চেণ্ট্ৰেল ষ্টেটৰ কেপিটেলখিনি। আৰু যিখিনি আগত দি গ'লোঁ ইণ্ডিয়াৰ ষ্টেটৰ কেপিটেলখিনি, সেইখিনি তোমালোকে মনত ৰাখি ল'বা। আৰু বিশেষকৈ তোমালোকে যদি গোটেইখিনি নোৱাৰা তেনেহ'লে তোমালোকে নৰ্থ ইষ্টৰ যিমানখিনি কেপিটেল আছে সেইখিনি তোমালোকে মনত কৰিবলৈ চেষ্টা কৰিবা। নেক্সট হৈছে উত্তৰ ভাৰতৰ মানালী লেহ ৰাষ্ট্ৰীয় ঘাইপথ পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পথ পৰিবহণ ব্যৱস্থা, মষ্ট ইম্পৰ্টেণ্ট হয়। এতিয়ালৈ অসমত প্ৰায় 42,641 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। প্ৰধান পথবোৰ হ'ল ৰাষ্ট্ৰীয় ঘাইপথ, গড়কাপ্তানী পথ, জিলা আৰু পঞ্চায়ত পথ। ৰাষ্ট্ৰীয় ঘাইপথসমূহে অসম দেশৰ আন ৰাজ্যৰ লগতো সংযোগ কৰিছে। ইয়াতে মন কৰিবলগীয়া কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব আৰু ইয়াত কুৱেশ্যনৰ উত্তৰসমূহ দিয়া আছে বাৰু। জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংসা নীতিয়ে স্বাধীনতা আন্দোলন সফল কৰিছিল। নেক্সটটো স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদ জাতি ধৰ্মৰ মাজত বিভেদ নাৰাখি সকলোকে একে ভাৰতীয় নাগৰিক হ'বলৈ আহ্বান জনাইছিল। ইয়াত এটা মনত ৰাখিবলগীয়া কথা, মানে গোটেইখিনি তোমালোকে মনত ৰাখিব দৰকাৰ নাই বাৰু গোটেইখিনি। তোমালোকৰ এটা প্ৰশ্ন আহিব পাৰে যে ইয়াত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী কোন আছিল, এইটো প্ৰশ্ন আহিব পাৰে। ইয়াৰ সঠিক উত্তৰটো কি হ'ব? শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদ। ঠিক আছে, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী। যিটো নেকি 3 নম্বৰ লাইনত আছে তোমালোকে এইটো মন কৰিবা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী কোন আছিল? প্ৰশ্নটো এনেকুৱা। ঠিক আছে, ইয়াৰ সঠিক উত্তৰটো হ'ব সৰোজিনী নাইডু। নেক্সট, ভাৰত স্বাধীন হোৱাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? এইটো প্ৰশ্ন হ'ব তোমাৰ। ইয়াত সঠিক উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। আৰু তেখেতৰ নামত অসমত ক'ত আছে এটা এয়াৰপৰ্ট, বিমানবন্দৰ ক'ত আছে তোমালোকে সেইটো মোক কমেণ্টত জনাই দিবা। আৰু সেই বিমানবন্দৰটোৰ সম্পূৰ্ণ নামটো তোমালোকে কমেণ্টত জনাই দিবা। কেৱল গোপীনাথ বৰদলৈ নহয় নামটো, আমাৰ যিটো নেকি বিমানবন্দৰ আছে অসমত সেইটো তোমালোকে কমেণ্টত জনাই দিবা। নেক্সট হৈছে ইংৰাজৰ বিৰুদ্ধে 1860 চনৰ পৰা 1900 চনলৈকে অসমত বহুতো সৰু সুৰা আন্দোলন হৈছিল। এই আন্দোলনসমূহৰ গুৰি ধৰোঁতা কৃষক ৰাইজ আৰু সাধাৰণ ৰাইজ বা কৃষকসকল আৰু সাধাৰণ ৰাইজসকল। ইয়াত পোনপ্ৰথমে তোমালোকে মন কৰিবলগীয়া, বাকীখিনি ইমান দৰকাৰ নাই বাৰু, নগাঁও জিলাৰ ফুলগুৰিত 1861 চনত কৃষকসকলে বিদ্ৰোহ কৰিছিল। এই বিখ্যাত ফুলগুৰিৰ ঠেৱা। এতিয়া প্ৰশ্ন এটা আহিব পাৰে তোমালোকৰ, ফুলগুৰিৰ ঠেৱা কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1861 চনত। সেইদৰে 1893 চনত ৰঙিয়া আৰু 1894 চনত দৰং জিলাৰ পথাৰুঘাটত কৃষক বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।
এতিয়া তোমালোকৰ এইখিনিত মই তোমালোকক এটা প্ৰশ্ন কৰোঁ জালিয়ানৱালা বাগ হত্যাকাণ্ড কেতিয়া হৈছিল চনটো তোমালোকে জনাই দিবা নেক্সট 1920 চনৰ পৰা 1947 চনলৈকে যিমানখিনি আন্দোলন হৈছিল মূল আন্দোলনখিনি তলত আনিছোঁ এতিয়া প্ৰথম আন্দোলনটো হৈছে অসহযোগ আন্দোলন কেতিয়া হৈছিল 1920-21 চনৰ হৈছিল ইয়াৰ নেতৃত্ব কোনে দিছিল মহাত্মা গান্ধীয়ে নেতৃত্ব দিছিল 1920-21 কৰবত থাকে 1920 আৰু কৰবত থাকে 1921 সেইকাৰণে ইয়াত দিছে 1920-21 তোমালোকে মানে তোমালোকৰ অপচনত যদি 1920 আহে তেনেহলে 20 দিবা যদি 1921 আহে তেনেহলে 1921 দিবা আৰু ইয়াৰ লগতে অসমত এই আন্দোলনৰ নেতৃত্ব দিয়া কেইগৰাকীমান ব্যক্তি হৈছে চন্দ্ৰনাথ শৰ্মা তৰুণ ৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ নলিনীবালা দেৱী নেক্সট হৈছে আইন অমান্য আন্দোলন 1930 চনৰ পৰা 32 চনৰ ভিতৰত হৈছিল আইন অমান্য আন্দোলন ইয়াত বহুখিনি মানে তথ্য চাইছো মই বাৰু বহুখিনিতে 1930 আছে তোমালোকে আৰু প্ৰশ্ন যিকোনো এসএসসি হোক বা অল আসাম গভৰ্ণমেণ্ট জব মানে যিখিনি গভৰ্ণমেণ্টৰ পৰীক্ষাই হোক কম্পিটিটিভ এক্সামত 1930 আহে প্ৰায়ভাগ 1930টোৱে তোমালোকে মনত ৰখাই ল'বা আইন অমান্য আন্দোলন নেক্সট হৈছে তাৰ আগতে তোমালোকে কৈ দিছো ইয়াত অসমৰ কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তি হৈছে হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস ৰমণী মোহন ৰায় সিদ্ধিনাথ শৰ্মা চন্দ্ৰপ্ৰভা শইকীয়ানী পুষ্পলতা দাস আদি নেক্সট হৈছে 1942 চনৰ 8 আগষ্ট তাৰিখে গোটেই ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল পুনৰবাৰ জনাই দিছো মই অসহযোগ আন্দোলন 1920-21 আইন অমান্য আন্দোলন 1930-32 পেছত ভাৰত ত্যাগ আন্দোলন 1942 চনৰ 8 আগষ্ট তাৰিখটো মনত ৰখাব নালাগে মাত্ৰ তোমালোকে চনটো মনত ৰখাই ল'ব 1942 শেষত আৰু এটা গুৰুত্বপূৰ্ণ তথ্য দি যাওঁ তোমালোকে মই যিমানখিনি দি গৈছো সকলো মনত ৰখাই ল'ব আৰু আজি যিমান পাৰে তোমালোকে ৰিভিজন কৰক যেহেতু তোমালোকৰ সময় নাই আৰু তোমাৰ হাতত মাত্ৰ আজি দিনটো আৰু ৰাতিটো আছে তাৰ ভিতৰত অহাকালি তোমালোকৰ 11 বজাৰ লগে লগে এক্সাম অনুষ্ঠিত হ'ব ইয়াত মণিপুৰত কি হ্ৰদ আছে লকটক হ্ৰদটো মণিপুৰত প্ৰায় 100 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি থকা লকটক এটা প্ৰাকৃতিকভাৱে হোৱা হ্ৰদ পুনৰবাৰ কৈছো মনত ৰখাই ল'ব লকটক হ্ৰদটো মণিপুৰত আছে আৰু ই 100 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে বা ই 100 বৰ্গ কিলোমিটাৰ আৰু মণিপুৰত এটা ফেমাছ এটা তোমালোকৰ হেৰি আছে নেশ্যনেল পাৰ্ক সেই পাৰ্কটো তোমালোকে মনত আছে নেকি ফ্লোটিং নেশ্যনেল পাৰ্ক একমাত্ৰ আমাৰ নৰ্থ ইষ্টত থকা বা ভাৰতবৰ্ষত থকা ফ্লোটিং নেশ্যনেল পাৰ্ক ইমানে লৈ আহিছিলোঁ আজি আৰু এইটো ডিএলএড পেড এক্সামৰ বাবে শেষৰটি ভিডিঅ' হ'ব মোৰ আৰু ইয়াৰ পৰা মই পিছত তোমালোকৰ এক্সামত কি প্ৰশ্ন আহিব বা তোমালোকে মোক কমেণ্টত জনাই দিব অহাকালি সন্ধিয়া ঠিক 6 মান বজাত তোমালোকে মোক কমেণ্ট কৰিবা তোমালোকৰ পৰীক্ষাত কি প্ৰশ্ন আহিছিলে যিখিনি তোমালোকে ক্ষমতা আছে তোমালোকৰ যিখিনি ক্ষমতা আছে সেইখিনি তোমালোকে মোক কমেণ্টত জনাই দিবা মই মানে যিখিনি তোমালোকৰ মনত থাকে আৰু যিখিনি প্ৰশ্ন আৰু যিখিনি নেকি তোমালোকে বা এটা বা দুটা যেনেকুৱাকৈ মনত থাকে তোমালোকে কমেণ্ট কৰি জনাই দিবা মই ধুনীয়াকৈ এটা তাৰ ওপৰত ভিডিঅ' এটা লৈ আহিম আৰু নেক্সট ভিডিঅ' তোমালোকে পাবা ইয়াৰ কাট অফৰ বিষয়ে আমি এক্সামটো হোৱাৰ পিছত ইয়াৰ কাট অফটো এনালাইজ কৰিব পাৰিম আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ চেনেলটোত যদি তোমালোকে প্ৰথমবাৰৰ পৰা আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ পিডিএফবোৰ যদি তোমালোকক প্ৰয়োজন হয় তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলটোত মই আপলোড কৰি দিম তাতে গৈ তোমালোকে জইন হ'ব পাৰিবা আৰু মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটোৰ লিংকটো দি দিম ধন্যবাদ